আৰু ৰাতিপুৱা উঠিলোঁ আৰু আজি ৰাতিপুৱা উঠি অলপ ভেড়া বাহ আহিলোঁ গাঁওখন আজি চাম যিহেতু কালি আহিছোঁ আৰু আজি মই যিহেতু যামেই 8টামান বজাত আৰু ইয়াৰ পৰা যায় মোৰ অলপ কাম আছে যিটো ইয়াৰ পৰা যায় সেইবিলাক কামত যাব লাগিব এতিয়া যিহেতু 6টা বাজিল 6:30 হ'ল না ৰাতি 6:30 হ'ল হ'ল 6:30 হ'ল টাইম আৰু এতিয়া যিহেতু উঠিয়ে অলপ বেলা বাহ আহিলোঁ গাঁওখন ক'ত যাই আছোঁ এতিয়া আমি নদীপাৰত যাই আছোঁ আপোনালোক নদীপাৰত এই ভিউটো লওক ৰাতিপুৱাৰ ভিউটো আৰু যিহেতু মৰ্ণিঙত গুড মৰ্ণিং আৰু ৰাতিপুৱা পৰিৱেশ এনেকৈ আৰু ভাল লাগে কিবা এটা আৰু এতিয়াতো তিলক খাই নমস্কাৰ কি খবৰ আশা কৰোঁ সকলোৱে খবৰ ভাল চব জনাইছোঁ আৰু আছোঁ মই ক'ত জানো ন বুঢ়ী সভা আৰু আজি বুঢ়ী সভাৰ ভিডিঅ'টো আৰম্ভ কৰিম বলক কিমান আজি 10 মিনিট আৰু এই ৰাস্তা দি যাই থাকিব লাগিব আৰু আমি দুজনে গৈ আছোঁ তথা আজি গাঁওখন আজি নিজেও কৰিম আৰু যিহেতু মই 8টা বজালৈকে আছোঁ 8টা বজাৰ পিছত গুচি যাব লাগিব ভাবিছিলোঁ আজি যাবা নেদিব নেকি কালি যাম দে বঢ়িয়া কৰি দাদা আহিম বাকী ভেলেকি আহিম কাৰণ মই দাদা আহিব ব্যস্ত বাদো এই ৰাস্তা দি যাই আছোঁ এতিয়া বলক বাজে কথা পাতি শিলা কথা বাদ ভিডিঅ'লৈ আৰম্ভ কৰোঁ চাটা পিঠিত লৈ যাই যাইছোঁ আৰু বলকচোন পুৱা নদীৰ ভিতৰত লওক লাগিছে যে কাৰণ মানসৰ কাষে যাই থকা হেন লাগছে কাৰণ জংঘল চাৰিওফালে আৰু যাই আছোঁ নদীত ৰাতিপুৱা পৰিৱেশ চাবৰ কাৰণে যায় আৰু ৰাতিপুৱা পৰিৱেশটো এনেও ভালে লাগে চাই আৰু অতি সোনকালে আমি প্লেনিং কৰিছোঁ দাদী আৰু মই ক'ত যাম নদীপাৰত ৰাতিটো কথা কৈছিলোঁ আমি তাতে ৰাজ্যৰ কথা কৈছিলোঁ ৰাইজ এটা আমাৰ হ'ব দাদী আৰু মই হ'ব আকৌ থৈ হ'ব ৰাইজ এটা নকওঁ আপোনালোকক সেইটো ৰাইজটো হ'ব বা নহ'ব পাৰিব আমাৰ সম্ভৱ যিহেতু নহয় হ'ব তেনেকৈ হ'লেও হ'ব ৰাইজটো যাম আৰু এতিয়া সেইকাৰণে খালি পানী পৰি ইমান অৱস্থা নাই আৰু বোলে আগত আছে নদীটা পৰকচোন নদীটা ইমান ধুনীয়া জেগাত মানাছ যেন লাগছে মানাছ পিকনিক খাব আহে পিকনিক খাব আহে বহুত দূৰৰ মানুহ পিকনিক খাব আহে এই কি বাই ক'ত বেলেগ জেগাত আহিলোঁ পিকনিক খাব আহে আগত চাফা আছে আগত বঢ়িয়া চাফা আছে আগত চাফা জেগা আছে এইটো ৰাস্তা হয় এইটো আগত ভগৰী গাছ আছে একদম বগৰী আছে খৈৰ আছে বহুত কিবা কিনি চিচু গাছ আছে কি আছে কৈছোঁ এবাৰ বগৰী গাছ আছে চিচু গাছ আছে আৰু খৈৰ গাছ আছে এটা কথা শিমলু গাছ আছে আৰু এটা কথা কওঁ মানুহ কেইজন আহে খানা খাব কণ্টিনিউ আহিয়ে থাকে আহি থাকে এতিয়া বন্ধ কৰা হৈছে তাৰমানে কিয় এই বহুত ধৰণৰ মানুহ আহে না এই ৰাতিলৈকে আপা আপি আহি থাকে না সেইকাৰণে মানে বন্ধ কৰি শুনাত বেয়া হ'ব পাৰে এইটো অকল সঁচা কথা ৰাইজে এইটো ভাল কৈছে এইটো বন্ধ কৰিব লাগে এইটো ৰাতিলৈকে মানুহ আহে বটল কাজ ভাঙাই থৈ দিয়ে না সেইকাৰণে আৰু বন্ধ কৰা হৈছে গম পাইছা বহুত দূৰৰ পৰা মানুহ আহে ভাল লাগিছে এনেকুৱা এটা জায়গা আছে বুঢ়ী সমাজত ভবাই আছিলোঁ কোনদিন মই এটা কৈছে যদি ৰাতিপুৱা উঠি নদীপাৰত যাম পলক মই হ'লোঁ নদীপাৰৰ পৰা আহোঁ সেনেকুৱা জায়গা আছে এটা পিকনিক খাব পেলাই ফটো ভবা নাছিলে ৰাইজ ধুনীয়াকৈ পেলাই ফটো উঠোঁ এতিয়া আৰু আগবাঢ়ি থাকিম নদীপাৰৰ ফালে বলক এনেকুৱা এটা ধুনীয়া জেগা মানাছ লাগি আছে এইটো মানাছ নহয় দে নদীপাৰত কাপোৰ জেগা এইলা যাই আছোঁ ৰাস্তা দি আগবাঢ়ি আছোঁ আমাৰ যে কোনো গণেশ বাবা নাহে কিয় মানে কাৰণ কিয় জানিছ না ইমান ধুনীয়া এটা পৰিৱেশ আৰু যাবও মন নাযায় সহজতে এইটো যাই আছোঁ এতিয়া নদীপাৰ আৰু দূৰ আছে দূৰ থাকিলে খোজকাঢ়ি আছোঁ ইমান ধুনীয়া এটা জেগা মানাচেন লাগি আছে মানাচেন মানাছৰ নিচিনা পৰিৱেশ এটা পাইছোঁ আৰু ৰাতিপুৱা এনেকুৱা এটা জেগা আৰু নদীটা পালোঁ এইটো ধুনীয়া লাগি আছে নদীটো পাং অৱস্থা আৰু দুখাই নাযাওঁ একদম ওচৰতে নদীটা পৰা দুখাই দিম ইমান ধুনীয়া জেগা নদীৰ পৰা খোজকাঢ়ি আৰু আপোনাৰ দুখাই যাওঁ 1 2 3 গো নদীৰ পৰা এইটো মই দেখা পাই থাকোঁ এইটো মই বেলেগ বুলি ভাবিছিলোঁ কাৰণ এইটো মই দেখা পাই থাকা নদীৰ পাৰটো আৰু মই গাঁৱত থৈছিলোঁ বাৰু এইটো তাৰপিছত মই ইউটিউবত লাইনত দেখা নাছিলোঁ কাৰণ সেইটো মই ইউটিউব লাইনত নাছিলোঁ কাৰণ সেইটো নদীত মই গা দিছিলোঁ সেই আগত আৰু আগত গা দিছিলোঁ কাৰণ ইটো ইফালে বোলে পায় কিবা এটা জেগা আৰু এই আছোঁ ইফালে হ'ল ফিল্মতে সেইটো দাদীয়ে ক'ব ইফালে কি জেগা বুলি কয়
সিদিনাখন চাটা আনছোঁ এইফালে আৰু দাদীক সুধিম সিফালে কি জেগা বুলি কয় ইফালে নদীটো পাৰ হৈ নদী পাৰ হ'লে সুপাৰীগুৰি পায়, সুপাৰীগুৰি দতৰা আৰু চইলাকাটা ওলাব পাৰে। এইফালে কুমিৰাত যাব পাৰে আৰু এই নদীত মই দা দিছিলোঁ আগতে, সেই আগত দা দিছিলোঁ আৰু সেইটো মনত আছে। সেইটো সেইফালৰ পৰা আহিলে এখন আগত আৰু এটা নদী আছে, সেইটো কাষৈ আছে তাতে এখন, সেইটো কাষৰখন সেই আগত আছে, সেইটো দেখাই নাপাব মোবাইল আহিব মোৰ জোনকলি ফাটি যায়। আৰু ভাল লাগিছে এটা নদী পাৰ ৰাতিপুৱা পুৱা এটা ধুনীয়া এটা পৰিৱেশ পোৱাৰ বাবে। আৰু এতিয়াতো ওলাই যাব লাগে, এতিয়া মই যিহেতু ঘৰত যাব লাগিব আৰু এনেকুৱা এটা ধুনীয়া জেগা যিকেইবিলাক ক'ৰবাত দি ওলাই যাব দাদীয়ে আৰু 2-3 কপিমান ফটো উঠাওঁ। এতিয়া হৈ থাকিব লাগে বলক। ক'ত যাই আছোঁ বা ঘৰত যাই আছোঁ, ঘৰত যাই আছোঁ। এটা ৰাস্তাটো মানে আহাতে বেলেগ ৰাস্তা দিছিলোঁ, যাওঁতে বেলেগ ৰাস্তা আৰু কিবা মোক কেনেকুৱা লাগছে মানাছ লাগছে। এদিকে আমাৰ ৰাস্তাটো মেইন ৰাস্তাটো আমাৰ ৰেডি, মেইন ৰাস্তাটো বোলে এতিয়াহে মেইন ৰাস্তা, মোক ক'ৰবাত বেলেগ ৰাস্তা দিহে লৈ আহিছিল। মেইন ৰাস্তা বোলে এতিয়াহে নাহা, সেইটো ৰাস্তা, সেইটো মানে গাঁৱলীয়া ৰাস্তা। এইটো গাঁৱলীয়া ৰাস্তা, কাৰণ গাঁৱলীয়া পৰিৱেশ চাব লাগে আমি। যিহেতু টাউনত থকা মানুহবিলাক গাঁৱলীয়া পৰিৱেশ দেখি নাপায়, কাৰণ মই বৰপেটাত থাকোঁ, মই পাওঁ বাৰু কাৰণ গাঁৱলীয়া পৰিৱেশ। কাৰণ মই ভিডিঅ'হে নাবনাওঁ। বৰপেটাটো ইয়াতকৈ ডেঞ্জাৰাছ জেগা, আপোনালোকে জানে। বৰপেটাত যোনে আহিছে বৰপেটাত চবেই গম পায় ডেঞ্জাৰাছ জেগা কিয় কৈছোঁ, কাৰণ মই ক'ব লগা একো নাই। বৰপেটাত আহিলি মানুহবিলাক ভয়ে খায় বৰপেটা যাবা, কিন্তু এটাৰ কাৰণে ভয় খায়, হাতীৰ কাৰণে, বাবাৰ কাৰণে, পশুৰ কাৰণে। তো হাতী অহা বুলি ক'লে চবে ভয় খায় মানে সেইটো বস্তুটো। তো বেছিনা এই বৰপেটাত যাবা। আৰু ইফালে এটা শ্মশান আছে, সেইখন শ্মশান মানে মানুহ পূজা দেই। কাৰণ মই চবখিনি প্ৰকাশ কৰিছোঁ যে ভিডিঅ'ত কোনো একো নাই, কাৰণ মই খোলা কাৰণ মই যেনেকৈ ভিডিঅ' মানে সেনেকৈ ধৰিবলৈ ভিডিঅ' বনাওঁ। কাৰণ মানুহ নিজে থাকোঁ চাই চিন্তি, সেইটো এই ভিডিঅ'টো সেইটোৱে বনাওঁ। এইটো হ'ল বেল ইটো আৰু এইফালে পানী আছে, এতিয়া পানী আৰু এতিয়াহে বোলে মেইন ৰাস্তা। আৰু মই ভাবাই নাছোঁ মোক পানীখিনি ঠাণ্ডা ৰাস্তা দি আনিছে ৰাতিপুৱা পুৱা সেইটো পানী। এতিয়া আৰু যাই আছোঁ, টাইমো হ'ল আৰু ঘৰৰ ফালেও গুচি যাব লাগে। এতিয়া ইফালে কুমিৰাত আহিয়ে থাকোঁ, কিন্তু মই ইফালে পাৰ হোৱা নাছিলোঁ নদীটা ইফালে। কিন্তু আজি ইফালে পাৰ হ'লোঁ, মানে ভৰি সময় হৈ যিকে পাৰ হ'লোঁ। আৰু তালৈকে মানুহ আহিছিল দাদী, এতিয়া 12টা বজালৈকে মানুহ আহিছিল। যিমান ৰাতি থাকিলেও কোনো প্ৰব্লেম নাই আমাৰ যে বৰ্তমানহে বন্ধ কৰিছে। বৰ্তমান বন্ধ কৰা হৈছে। বৰ্তমান মানে এই জানে মানে য'তে ত'তে মানে এই হেৰি কৰি কাজ চাজ ভাঙাই ধৰি এই জানে বস্তু দিবা অসুবিধা হয় না। এই মদাহী মাহত জানে উত্তৰ মাল খাব পালে দিব লাগে কৈ দিয়ে, দম মাৰে। আজি মই য'তে দাড়িও আনি দিম কিবা দিবি, দম মাৰি থাকে। সেইটো এই তেনে বহুত অত্যাচাৰ হৈ থাকে। এইটো গমে পায়, পৰিৱেশটো নষ্ট হয়, ভাল পৰিৱেশটো। এইটো ভাল পৰিৱেশ ভালকৈ থাকিব দিব লাগে। আহা ফুৰিব আহা, ভালকৈ থাক, খা, যাওঁ, বিন্দাছ গুচি যায়। এইটো এনেকৈ কাম কৰিব নালাগে। সেই কাম কৰাৰ কাৰণে আহিছে মানে বাধ্যত পৰি বন্ধ কৰি দিবৰ কাৰণে বাধ্য হৈ যায়। কাৰণ সহ্য কৰিব নোৱাৰে, এটা নিজৰ জেগাটো ডেভেলপ হ'বহে চাই না। চব জেগাই চাই এইটো ডেভেলপ হ'ব, আমিও চাওঁ আমাৰ নিজৰ জেগাখন ডেভেলপ হ'বৰ কাৰণে। এইটো চবে চাই ইউনিয়ন চাইছে এনেকৈ ডেভেলপ হ'বৰ কাৰণে। আৰু জানে ভিডিঅ'টো একা বেয়া হোৱা নাই যে বহুতখিনি জনালোঁ আপোনালোকক। ঘূৰি ঘূৰি আহি থাকাতে এটা দিহা পেলাই এইখন ৰিজাৰ্ভ বুলি কয়, তাত এইখন ৰিজাৰ্ভ না? ৰিজাৰ্ভ হয় মানে আৰু সেইটো আগত কি বুলি কয়, শিৱ মন্দিৰ। সেইটো শিৱ মন্দিৰ আৰু সেইটো বৰ্ণাগ হয়। আৰু বহুতখিনি ভাল লাগিছে অহাৰ কাৰণে। থেংক ইউ ছ' মাছ দাদা, মোক ইমানখিনি নিমন্ত্ৰণ কৰাৰ বাবে। আৰু আহিম কেতিয়াবা আহিম, এইটো আজি যাওঁ। ধুনীয়া লাগছে আৰু এখন খেলা। আৰু কোনোবাই ধৰিব পৰা চাই চাব ভিডিঅ'টো কমেণ্টত ধৰিবলৈ নাপাহৰিবা দেই। বাই ভণ্টি দাদা খুৰীটো চাই আছা, নিজৰ জেগাটো ডেভেলপ হ'বৰ কাৰণে আপোনালোকৰ চাই নাচা কমেণ্ট কৰিবা। ধুনীয়াকৈ শিৱ মন্দিৰটো আৰু ধুনীয়া লাগছে আপোনালোকৰ গাঁওখন। পৰিৱেশটো ধুনীয়া মজা পৰিৱেশ। আৰু পৰিৱেশ এটা ভাল লাগে যদি দেখিছে না, আপোনালোকে শান্তিত থকা পাইছে। কাৰণ কিয় মোবাইলত নেটৰ চিমত নেটৱৰ্ক নাপায়, কাৰণ নেট নাপায় ভালকৈ। বিন্দাছ মোবাইল চাব লগা নাই, ভাত খা বাগাত দি বিন্দাছ। আৰু মই কালি আহি গম পাইছোঁ এটা বঢ়িয়া, মানে মই 50 MB এইটো 90 যাবই নাপাওঁ, কাৰণ আহি নেট নাছিলে। এইটো ভাল জেগাত আছে, ভাল লাগিছে কিবা এটা। নেট নাই জেগাটো বিন্দাছ আৰু শান্তিৰ জেগা, নেট নাই, নেচাৰেল পৰিৱেশ, ধুনীয়া ডাৱৰ পৰিৱেশ। এই আৰু অলপ
ঘৰলৈ আহিলোঁ এতিয়া যিহেতু দাদা ঘৰৰ পৰা ভাত পানী খাই দি ধুনীয়াকৈ আৰু এতিয়া যাই আছোঁ ঘৰৰ ফালে ৰাওনা হ'লোঁ 8:30 বাজি গ'ল এতিয়া যিহেতু ঘৰৰ ফালে ৰাওনা হৈ আছোঁ আৰু এতিয়া ঘূৰি সময় পালোঁ এতিয়া ধুনীয়া ৰাস্তা দি যাই আছোঁ অকলে আৰু কেতিয়াবা অকলে ৰাইড কৰিও ভাল লাগে কেতিয়াবা দুজন ৰাইড কৰিও ভাল লাগে সেইটো আজি অকলে তিনিটা যাই আছোঁ ঘৰত এটা হেডফোন লৈছোঁ গান শুনি আছোঁ এতিয়া গৈ থাকোঁ ঘৰলৈ খাই থাকক আৰু দুখে যাই আছোঁ অলপ চিনাৰি যাম ভালকৈ